এতিয়া সময় হৈছে 9টা বাজিছে গতিকে মই মোৰ চুঙা পিঠা ৰেডি কৰি ল'লোঁ কেনেকৈনো চুঙা পিঠা বনালোঁ তাকে দেখাবলৈ আহিছোঁ আহকচোন গতিকে এয়া মানে বৰা চাউল হয় নতুনকৈ যিহেতু মানে ধান বানি অনা হৈছে গতিকে চুঙা পিঠাটো আমাৰ প্ৰথম নিয়ম হয় দেই তাৰ বাবে 3-4টামান বাঁহৰ চুঙা কাটি অনা হ'ল তাতে চাউল তিয়াই থোৱা চাউলখিনি এটা কৰি মানে তাতে চুঙাবিলাকত ভৰাই দিয়া হ'ব ধুনীয়াকৈ ধুই লৈছোঁ দেই এতিয়া চাউল আৰু পানী সম পৰিমাণে দি তাতে দি আছোঁ সেইকাৰণে 4টা চুঙাত এনেকৈ সমানে ভৰাই দিম ফাইনেলি গোটেইকেইটা চুঙাতে ভৰোৱা হৈ গৈছে এতিয়া তাতে আকৌ মানে যিটো মুখনি দিয়া হয় সেইটো খেৰৰ সৈতে দিয়া হয় খেৰৰ সৈতে ধুনীয়াকৈ পকাই লৈ হেঁচি পেলাই যেন মানে পানীটো আৰু যিটো মানে ধোঁৱা সেইটো যাতে ওলাই নাহে সেইকাৰণে জুই ধৰি এটা কৰি গোটেইকেইটা পুৰি লৈছোঁ যিহেতু মাঘৰ বিহুৰ বতৰ হয় নতুন চাউলৰ গতিকে আমাৰ এইটো প্ৰথম নিয়মেই হয় ফাইনেলি গোটেই 4টা পুৰা হৈ গ'ল মই পুৰা নাই মিষ্টাৰে পুৰিছে দেখাইছোঁ আৰু দেই আপোনালোকে এনেকৈ বনাই খাই ভাল পায় নে নাপায় আৰু খালে নে নাই সেইটো মোক জনাবচোন ফাইনেলি 4টা চুঙা হৈ গ'ল এতিয়া কাটিলে কাটাটো দেখাব নোৱাৰিলোঁ কিন্তু এপিচকৈ ধুনীয়াকৈ কাটি দিলোঁ কটাৰ পাছতে ৰেডি কৰি ল'লোঁ আৰু ময়ো ৰেডি কৰি ল'লোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আগবঢ়াই নিয়াত আপোনালোকে সহায় কৰিব বুলি আশা কৰিলোঁ তেনেহ'লে আজিলৈ বাই বাই